এই মুহূৰ্তত যোগীখোপাৰ চলন্তপাৰাৰ পৰা আহিছে এক ডাঙৰ খবৰ। গণৰাজ্য দিৱস উপলক্ষে যোগীখোপাৰ চলন্তপাৰা মহাত্মা গান্ধী মহাবিদ্যালয় খেলপথাৰত চলি আছিল এখন প্ৰীতি ক্ৰিকেট খেল। যোগীখোপা প্ৰেছ ক্লাব বনাম চলন্তপাৰাৰ বিশিষ্ট সমাজ সচেতক লোকসকলৰ মাজত অনুষ্ঠিত হৈছিল খেলখন। টছত জয়লাভ কৰি যোগীখোপা প্ৰেছ ক্লাবে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোগীখোপা প্ৰেছ ক্লাবে সুন্দৰ বেটিং কৰি থকা অৱস্থাত যোগীখোপা প্ৰেছ ক্লাবৰ সদস্য তথা অসম লাইভৰ সাংবাদিক আমিনুল হক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বিপৰীত দিশত থকা বেটছমেন সাইফুল ইছলামে উদ্ধাৰ কৰি 1 ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য, আজিৰ প্ৰীতি খেলখনত যোগীখোপা প্ৰেছ ক্লাবৰ সৈতে অপেনিং কৰে টাইমন আছামৰ মুখ্য সম্পাদক মুকাদ্দেছ আহমেদ আৰু ND24 সাংবাদিক মুস্তাক আলম ওৰফে ৰাজা।